নমস্কাৰ MMLSY আঁচনিৰ জৰিয়তে এগৰাকী কৰ্মচাৰী বা তেওঁৰ ডিপেণ্ডেণ্টে কেনেদৰে কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰে তাৰ বিষয়ে আজি ক'ব ওলাইছোঁ। আপোনালোকে এনেধৰণৰ ইনফৰমেশ্যনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। কেছলেছ ট্ৰিটমেণ্টৰ কাৰণে প্ৰথমে এমপেনেল হস্পিটেলত গৈ তাৰ ডক্টৰৰ লগত কনচাল্ট কৰি যদি তেওঁ কিবা চাৰ্জাৰী বা অপাৰেশ্যন ৰিকমেণ্ড কৰে তাৰ বাবে আপোনালোকে তেখেতৰ লগত পৰামৰ্শ কৰি এটা ডেট ফিক্স কৰি ল'ব। নেক্সট যোনদিনা আপোনাৰ চাৰ্জাৰী ডেটটো হ'ব সেইদিনা আপুনি হস্পিটেললৈ গৈ প্ৰথমে MMLSY যোনটো পৰ্টেল আছে সেই পৰ্টেলত ছেইম ডে এটা এপ্ৰুভেল ল'ব লাগে। তো এই প্ৰচেছটো আপোনালোকক হস্পিটেলৰ ফালৰ পৰাই কৰি দিব আৰু এই এপ্ৰুভেলটোৰ কাৰণে প্ৰায় 30ৰ পৰা 30 মিনিটৰ পৰা 1 ঘণ্টামান সময় লাগিব আৰু এইটো ছেইম ডে এপ্ৰুভেল। যোনদিনাখন চাৰ্জাৰী হ'ব সেইদিনাখনেই এই এপ্ৰুভেলটো ল'ব লাগিব, আগতীয়াকৈ ল'ব নোৱাৰি। তো ইয়াৰ কাৰণে অলপ সময়ৰ প্ৰয়োজন হয়, আপোনালোকে হস্পিটেললৈ অলপ সোনকালে যাব যোনদিনাখন চাৰ্জাৰী হ'ব। আৰু এই প্ৰচেছটো যদিও কেছলেছ হয় ইয়াত কিছুমান খৰচ কৰ্মচাৰীজনে নিজে বহন কৰিবলগীয়া হয়, যেনে ধৰক ডক্টৰৰ কনচালটেশ্যন ফিজ, ইনভেষ্টিগেশ্যন ফিজ, যেনে ব্লাড টেষ্ট, বিভিন্ন ধৰণৰ টেষ্ট দিয়ে ডক্টৰে, সেইসমূহৰ যিটো খৰচা হয় সেইটো কৰ্মচাৰীজনে নিজে পে' কৰিব লাগে। চ' আপোনালোকৰ যদি কিবা ট্ৰিটমেণ্ট কৰাবলগীয়া আছে আপোনালোকে এমপেনেল হস্পিটেলৰ লগত প্ৰথমে গৈ যোগাযোগ এবাৰ কৰি ল'ব।